জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্ট হয়নে? পৰীক্ষা কেতিয়া আছে? 21/09/2025 অ'কে। আৰু বহুতে কৈ আছে ইয়াৰ কাৰণে পঢ়ুৱাব লাগে, ইয়াৰ কাৰণে কণ্টেণ্ট আনিব লাগে, কিন্তু মই আপোনালোকৰ চিলেবাছখন আজি চালোঁ অলপমান আগত। তাৰপিছত মই এটা বস্তুৱে দেখিলোঁ যে নতুনকৈ আৰু কি পঢ়ুৱাম, ইয়াততো একো চেঞ্জেছ নাই। যিখিনি বস্তু আপোনালোকে পঢ়ি আছিলে সেইখিনিকে ৰিভাইজ কৰক, ঠিক আছে? নতুন একো টপিক এড হোৱা নাই বা একো নাইকিয়া হোৱা নাই। যিখিনি পঢ়িলে ৰিভাইজ কৰক, বাৰ বাৰ কৰক। যিবোৰ কুৱেশ্যন আছিলে, যিবোৰ টপিকৰ পৰা এবাৰ অহা নাই, নেক্সট মানে ইয়াৰ আগৰ পৰীক্ষাত অহা নাই, এইবাৰ আহিব, ঠিক আছে? মোৰ এটা কাম আছে, সেইটো হ'ল যে আগষ্ট মাহ, ঠিক আছে? আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ MCQছখিনি আপোনালোকক কৰোৱাই দিব লাগে। জুলাইলৈকেতো কৰোৱা হৈ আছে, আৰু যিবোৰ এক্সপেক্টেড কুৱেশ্যন কৰোৱা হৈ আছিলে তাৰ ভিতৰত আহাবোৰতো আহিলে, যিবোৰ অহা নাই সেইবোৰ আকৌ প্ৰেক্টিছ কৰক বা আহাবোৰ আকৌ কৰক। এনেকুৱা নহয় যে ইয়াৰ আগত আহি গ'ল এবাৰ নাহিব, তেনেকুৱা কোনো কথা নাই। চিলেবাছত যিখিনি টপিক আছে সেইখিনিতো পঢ়িব লাগিব, আৰু ইয়াত মই একো নতুন দেখা নাই। যিখিনি আপোনালোকে পঢ়িছে সেইখিনিকেই যদি পাৰে আৰু 3-4বাৰমান ৰিভাইজ কৰাই দিয়ক। মোৰ কাম কি আছে যে মই কাৰেণ্ট এফেয়াৰ্ছ আগষ্ট মাহৰ MCQছখিনি কৰোৱাব লাগে, আৰু 2-3টা টপিক মই দিয়া নাই, সেইখিনি মই দি দিম, ঠিক আছে? এইখিনি মোৰ ওপৰত এৰি দিয়ক। আৰু পৰীক্ষাৰ আগলৈকে, পৰীক্ষাৰ 2 দিন আগলৈকে মই 150 বা 200 আৰু MCQছ কৰাই দিম। যিখিনি কৰালোঁ তাৰ লগত এক্সট্ৰা মই ইমানখিনি কৰোৱাই দিম যদি সময় পাওঁ, কাৰণ এইবাৰ মই ডাঠি ক'ব নোৱাৰোঁ যে কৰোঁ আমি। ইয়াৰ আগত যেনেকৈ কৰোৱাই আছিলোঁ, এইবাৰ অলপমান মোৰ হাতত হয়তো সময় কমিব, কিন্তু তথাপিও মই বাছি 150মান কুৱেশ্যন কৰোৱাম। মেইনলি আপোনালোকৰ ফিচাৰী ৰিলেটেড যদি কিবা গভৰ্ণমেণ্ট স্কিম আছে, ঠিক আছে, বা কিবা কাৰেণ্ট এফেয়াৰ্ছ আছে, এইখিনি ইম্পৰ্টেণ্ট হ'ব, এইখিনি মই কৰোৱাই দিম, ঠিক আছে? চ' পৰীক্ষাৰ থিমটো লওক, সেই হিচাপত হয়তো 2-4টা কুৱেশ্যন আহিব পাৰে, অভাৰঅলটো একেই হয়, ইমান চিন্তা কৰিব নালাগে। সেইখিনি মই বাছি কুৱেশ্যন কৰোৱাম। সেই 150 বা 200 যি কুৱেশ্যন কৰাম তাৰ ভিতৰত ভালেখিনি কুৱেশ্যন আপোনালোকে পৰীক্ষাত আশা কৰিব পাৰে, কাৰণ এইকেইদিন মই 2-3 দিন ভাবি লওঁ যে কোনবোৰ উঠাব পাৰে। মই পেপাৰখিনি অলপমান এনালাইচিছ কৰিব লাগিব, আৰু এনালাইচিছ কৰাৰ পিছত মই কিছুমান এক্সপেক্টেড কুৱেশ্যন বাচিম, ঠিক আছে? আৰু তাৰপিছত আপোনালোকক দি দিম, আৰু সেইখিনি ভালদৰে পঢ়িব। আৰু লগতে ইয়াৰ আগত মই যিমানখিনি পঢ়াইছোঁ APSC AEJE বা মই পঢ়োৱা বুলিয়েই নহয়, আপোনালোকে য'ৰেই পৰা পঢ়ি আছেনে সেইখিনি বস্তুকে আপোনালোকে কি কৰক, ৰিভাইজ কৰক, ঠিক আছে? মাল্টিপল চ'ৰ্চ আপোনালোকে মানে চিফ্ট কৰি থকাতকৈ আপোনালোকৰ হাতত যিখিনি বস্তু আছে সেইখিনি আপোনালোকে ভালদৰে পঢ়িবলৈ ট্ৰাই কৰক, ঠিক আছে? চাওক কিমান সহজ হৈ গৈছে। আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ যিমানখিনি পঢ়িছে সিমানখিনি লাগিব, বেছি নালাগে। আৰু যদি পাৰে আপোনালোকে 30 আগষ্টলৈকে চাবলৈ ট্ৰাই কৰক, সেইখিনি মই কৰাই দিম, মই কুৱেশ্যন কৰাই দিম, চিন্তা কৰিব নালাগে। আপোনালোকৰ কাম এটাই, অলৰেডি যিখিনি পঢ়ালোঁ আকৌ এবাৰ চাই দিয়ক, ৰিভাইজ কৰক, কুৱেশ্যনবোৰ আকৌ এবাৰ কৰক। মকৰ যিকেইটা কুৱেশ্যন দিছিলোঁ সেইখিনি কৰিবলৈ ট্ৰাই কৰক, ডেইলি প্ৰেক্টিছ কুৱেশ্যনখিনি কৰক। আৰু আছাম পাৰ্টৰ যিখিনি বস্তু দিয়া আছে প্ৰথমে সেইখিনি কমপ্লিট কৰি লওক। দেখিছে ন, PWD হওক বা WRD হওক, আমাৰ নোটছৰ পৰা বা আমাৰ ছেশ্যনৰ পৰা যিবোৰ হাইলাইট কৰা হৈ আছে তাৰ পৰাই কুৱেশ্যন উঠাই দিছে। মই আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছিলোঁ, ঠিক আছে? আৰু মই এইটোও কোৱা নাই যে অকল মোৰ পৰাই পঢ়িব লাগিব বা আমাৰ পৰাই পঢ়িব লাগিব, তেনেকুৱা কোনো কথা নহয়। যদি পঢ়ি আছে ভালদৰে ৰিভাইজ কৰক, আৰু নিজৰ অলপমান বুদ্ধিটো লগাওক। কেনেকৈ কুৱেশ্যন আহি আছে, কি টপিকৰ পৰা সুধি আছে। অলৰেডি 2টা দিলে ন, 2টা দিয়াৰ পিছত এইটো আপোনালোকে নিজে জানিব লাগে। সেইকাৰণে নিজৰ টাইম ৱেষ্ট নকৰি, উল্টা পুল্টা কাম নকৰি ৰিভাইজ কৰক, পঢ়ক। আৰু মই কি ক'লোঁ যে 150ৰ পৰা 200 কুৱেশ্যন, এক্সপেক্টেড কুৱেশ্যন মই এই চিলেবাছত যিবোৰ টপিক আছে ইয়াৰ ভিতৰতে মই কৰোৱাই দিম, ঠিক আছে? এইখিনি চিন্তা নকৰিব। আৰু আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ আমি কুৱেশ্যনখিনি কৰাই দিম। আপোনালোকে কিন্তু জানুৱাৰীৰ পৰা জুলাইলৈকে 3টা ছেশ্যনত যি 150মান কাৰেণ্ট এফেয়াৰ্ছৰ MCQছ কৰোৱা আছে, বা আছাম কাৰেণ্ট এফেয়াৰ্ছ যিটো প্লে'লিষ্ট আছে, যিটো ইণ্ডিয়া কাৰেণ্ট এফেয়াৰ্ছৰ প্লে'লিষ্ট আছে, সেইটো আপোনালোকে শেষ কৰিবলৈ ট্ৰাই কৰক। অলৰেডি যিখিনি ষ্টুডেণ্ট আমাৰ লগত আছে তেওঁলোকে জানেই ক'ৰ পৰা কি পঢ়িব লাগে। যিসকল নতুন আছে তেওঁলোকে ভালদৰে চাওক আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলক গাইড কৰক, ঠিক আছে? কুৱেশ্যন মই আকৌ কৰাম, কিন্তু ইয়াৰ আগত যিমানখিনি আমি কুৱেশ্যন 800-1000 কুৱেশ্যন কৰাইছিলোঁ সেইখিনি আপোনালোকে আকৌ চাব লাগিব, ঠিক আছে? আৰু যিবোৰ ধৰক ফেক্সুৱেল ইনফৰ্মেশ্যন আছে সেইবোৰ আপোনালোকে নিজেতো মনত ৰাখিব লাগিব, এইবোৰ উপায় নাই। ধৰক সৰু কিছুমান কুৱেশ্যন সুধি দিয়ে, সেই কুৱেশ্যনকেইটা হয়তো আমি কভাৰ নকৰিব পাৰোঁ। গতিকে 10-12টা কুৱেশ্যন ক'ৰ পৰা আহে সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু মেক্সিমাম পৰ্চন আমি কভাৰ কৰি থৈ দিছোঁ। আৰামছে পঢ়ক, আকৌ আপোনালোকে 70 পৰা 80 কুৱেশ্যন কৰিব পাৰিব, ঠিক আছে? আৰু যদি কিবা জানিব মন থাকে আপোনালোকে 8822614404 ইয়াতে হোৱাটছআপ কৰিব পাৰে, আৰু আপোনালোকে সকলোবোৰ বস্তু গম পাই যাব, ঠিক আছে? মই আকৌ এবাৰ কৈ দিছোঁ, কোড কৰিব যে 882261
4404 ঠিক আছে চ' বুজি পালে গতিকে মই ইয়াত নতুনকৈ একো নপঢ়াওঁ কেইটামান এক্সট্ৰা কুৱেশ্যন কৰাই দিম যিখিনি আপোনালোকৰ প্লে'লিষ্টত দিয়া হৈ আছে প্ৰত্যেকটো টপিক দিয়া হৈ আছে একো স্কিপ কৰা হোৱা নাই ঠিক আছে ইয়াত যি আছে সকলোবোৰ দিয়া হৈ আছে ধৰক জেনেৰেল মেণ্টেল এবিলিটিটো এনেকৈ লিখা নাই বাট মেথছ এণ্ড ৰিজনিং বুলি আছে আৰু এটা ৰিজনিং বুলি আছে এইখিনি চাব পাৰে ইংলিছৰ ওপৰত বাৰু ছেশ্যন তেনেকৈ নাই ইংলিছত মই যিখিনি আপোনালোকক PDF দিছোঁ সেইখিনি যদি ভালদৰে পঢ়ে তাৰ পৰা কুৱেশ্যনখিনি প্ৰেক্টিছ কৰে তেনেহ'লে তাৰ পৰা কুৱেশ্যন আপোনালোকে পাব ঠিক আছে গতিকে আপোনালোকে নিশ্চয় বুজিছে যে কি টপিক আছে আৰু মই আজি আপোনালোকৰ চিলেবাছখন চাইছোঁ চিলেবাছখন চাই মোৰ মনটো ভাল লাগি গ'ল যে আৰু মই বেছি কষ্ট কৰিব নালাগে জাষ্ট কেইটামান কুৱেশ্যন কৰোৱাই দিলেই হৈ যাব আৰু আগষ্ট মাহৰ MCQs কৰোৱালেই হৈ যাব ঠিক আছে যদি আৰু কিবা অসুবিধা থাকে তেনেহ'লে কণ্টেক্ট কৰিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি লিখি দিব নেক্সট মই তাৰ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম থেংক ইউ